সমাগত পঞ্চায়ত নিৰ্বাচন আৰু মই বৰ্তমান উপস্থিত আছো হাতীদুৰা উন্নয়ন খণ্ড বিষয়াৰ কাৰ্যালয়ত আৰু উন্নয়ন খণ্ড বিষয়াৰ কাৰ্যালয়ত গৌৰীপুৰ বিধানসভা সমষ্টিৰ 32টাকৈ যি গাঁও পঞ্চায়ত আছে গাঁও পঞ্চায়তৰ 17টাকৈ গাঁও পঞ্চায়তৰ যি মনোনয়ন পত্ৰ সদস্যৰ যি মনোনয়ন পত্ৰ দাখিল কৰাৰ কাৰণে ইতিমধ্যে ভিৰ হোৱাৰ দৃশ্য পৰিলক্ষিত হৈছে। মই প্ৰথমতে প্ৰাৰ্থী আছে মই এগৰাকী প্ৰাৰ্থী আছে মই প্ৰথমতে কথা পাতিবলৈ যত্ন কৰিম। তোমাৰ নামটো কি আছিলে? নমস্কাৰ, মোৰ নাম নাৰ্জিনা বেগম। ক'ৰ পৰা আহিছে? ইগলটাৰি। আপোনাৰ সমষ্টি? সোণাকুলি। গৌৰীপুৰ বিধানসভা সমষ্টিৰ কোনখন গাঁও পঞ্চায়তৰ পৰা আহিছে? সোণাকুলি গাঁও পঞ্চায়ত। আচ্ছা, আপোনাৰ পৰিকল্পনা কি নিৰ্বাচনত জিকি আপোনাৰ পৰিকল্পনা? মই যিবিলাক কাম হোৱা নাই এইবিলাক কৰিম আৰু সকলোৰে ভাল কামনা কৰিবলৈ চেষ্টা কৰিম। এইবিলাক আৰু আপোনাৰ যি সোণাকুলি গাঁও পঞ্চায়তত আপোনাৰ ৱাৰ্ডত পূৰ্বে কেনেধৰণৰ উন্নয়ন হৈছিল? সিমান হোৱা নাই, তবে মই চেষ্টা কৰিম কৰিবলৈ যদি মই জিকি আহোঁ তেনেহ'লে। যিখিনি সমস্যা আছে তাৰমানে সমস্যা হয় আছে। এই মইতো ধন্যবাদ জ্ঞাপন কৰিছো। মই এতিয়া আন এগৰাকী প্ৰাৰ্থী আছে মই কথা পাতিবলৈ যত্ন কৰিম। বাইদেউ আপোনাৰ নামটো কি আছিলে? নমস্কাৰ, মোৰ নাম অল্পনা বৰ্মন, MD 24 মই আগত আছিল আমাৰ গোঠাইগাঁও সমষ্টি, এতিয়া নতুন কৰি হৈছে গৌৰীপুৰ সমষ্টি। এতিয়া মই গাঁও পঞ্চায়ত হৰিপুৰৰ পৰা আহিছোঁ প্ৰাৰ্থী হিচাপে। মই ভাবি আছোঁ যে আগত যিবিলাক কাম হোৱা নাই ভালদৰে সেইবিলাক মই যদি ভালকৈ কৰিব পাৰোঁ প্ৰাৰ্থী হিচাপে জিকি আছোঁ। আপোনাৰ আগতে ডিংডিঙা গাঁও পঞ্চায়ত আছিলে, বৰ্তমান ডিংডিঙা গাঁও পঞ্চায়ত আছে, বৰ্তমান গৌৰীপুৰ সমষ্টিত অন্তৰ্ভুক্ত হৈছে। পূৰ্বে কেনেধৰণৰ উন্নয়ন হৈছিল আপোনাৰ গাঁও পঞ্চায়তৰ আপোনাৰ ৱাৰ্ডত? যিবিলাক ভালকৈ হোৱা নাই আগতো যিবিলাক কৰি হোৱা নাছিল সেইটো কাম মই ভালদৰে কৰিব বিচাৰোঁ। জিকি আহি কিনে ভাবোঁ যে সকলোৰ মানে আগত সিহঁতৰ কামবিলাক আগত কৰি কিনে বৰ্তমান কি সমস্যা আছে আপোনাৰ গাঁও পঞ্চায়তৰ? আমাৰ ঘৰৰ ওচৰত মানে অলপ হৈছে কাম আৰু কি ৰাস্তা আৰু হোৱা নাই, বাকী এনেই আছে পৰি। আৰু খোৱা পানী বিভিন্ন সমস্যা আছে। আমি ৱাটাৰ চাপ্লাইৰ পৰা আমি ভালদৰে পানী নাপাওঁ, মানে এমাহ দিছিল ভালদৰে, তাৰপিছত দিয়া নাছিল, এতিয়ালৈকে নাহে আমাৰ। আৰু ৰাইজৰ কেনেধৰণে সঁহাৰি পাইছে? ভালদৰে কৈ আছে যে মানে মোৰ আশা কি আছে সকলোৱে মিলি আছে যে মই জিকি আহিলে মানে হ'ব আৰু। হয়, এই মতে ধন্যবাদ জ্ঞাপন কৰিছো। আৰু ইতিমধ্যে দেখা গৈছে যে পুৱাৰে পৰা আজি সমৰ্থক আৰু প্ৰাৰ্থীৰ লগতে সমৰ্থকে কিন্তু যি পুৱাৰে পৰা ভিৰ হোৱাৰ দৃশ্য পৰিলক্ষিত হৈছে, যিহেতু আজি মনোনয়ন পত্ৰ দাখিল কৰিব। আৰু মোৰ সৈতে এগৰাকী সমৰ্থক আছে, মই কথা পাতিবলৈ যত্ন কৰিম। ক'ৰ পৰা আহিছে? হৰিপুৰৰ পৰা আছো। কোনখন গাঁও পঞ্চায়ত? আমাৰ ডিংডিঙা গাঁও পঞ্চায়ত, হৰিপুৰ 2 নম্বৰ। আপোনাৰ প্ৰাৰ্থী কোনজন প্ৰাৰ্থী কিয় কৰে? কল্পনা বৰ্মন নতুন কৰিব আহিছে। আৰু যিখিনি বাকী আছে কাম বন সেইখিনি ভালকৈ কৰিবৰ কাৰণে কৰা হৈছে। আপোনাৰ গাঁও পঞ্চায়তৰ আপোনাৰ যিটো ৱাৰ্ড আছিল, ৱাৰ্ডত কেনেধৰণে উন্নয়ন হৈছিল পূৰ্বে? উন্নয়নটো ইমানখিনি হোৱাই নাই, বহুত বাকী আছে। ৱাটাৰ চাপ্লাই আগতো এবাৰ মই কৈছিলোঁ, কিন্তু আজিলৈকে পানী নাই। পাইপ আছে কিন্তু পানী নাই, কিন্তু সেইখিনি এতিয়াও দিব পৰা নাই। ৰাস্তা ঘাট এতিয়াও ঠিক কৰিব পৰা নাই, কৰিম বুলি আজিলৈকে কৰিব পৰা নাই। আপুনি চাই আছে ND 24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।